ভিউৱাৰ্ছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আকৌ এটা নতুন টপিক লৈ উপস্থিত হৈছোহি। সেয়া হৈছে ইমাৰ্জেঞ্চি প্ৰভিজনছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতীয় সংবিধানৰ জৰুৰীকালীন অৱস্থা। আজিৰ এই চমু ভিডিঅ'টোত আমি ভাৰতৰ সংবিধানৰ কোনকেইটা অনুচ্ছেদত জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে তথা ভাৰতীয় সংবিধানে কেনেকুৱা পৰিস্থিতিত জৰুৰীকালীন অৱস্থা ঘোষণাৰ কথা উল্লেখ কৰিছে তথা কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা ভাৰতীয় সংবিধানত উল্লেখ আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। জৰুৰীকালীন অৱস্থা হৈছে এনে এক ব্যৱস্থা যি কিছুমান বিশেষ পৰিস্থিতিত ভাৰতৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ কেন্দ্ৰ বা কেন্দ্ৰ চৰকাৰক কিছুমান বিশেষ ক্ষমতা প্ৰদান কৰে। ভাৰতীয় সংবিধানৰ পাৰ্ট 18 অৰ্থাৎ অষ্টাদশ অধ্যায়ৰ অনুচ্ছেদ নম্বৰ 352ৰ পৰা অনুচ্ছেদ নম্বৰ 360 লৈ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে। ভাৰতৰ সংবিধানত 3 প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে। প্ৰথমটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি অৰ্থাৎ জাতীয় জৰুৰীকালীন অৱস্থা। এয়া ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 352ত উল্লেখ আছে। দ্বিতীয়টো হৈছে ষ্টেট ইমাৰ্জেঞ্চি অৰ্থাৎ ৰাজ্যৰ জৰুৰীকালীন অৱস্থা। ইয়াক আকৌ প্ৰেচিডেণ্টছ ৰুল বা ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয়। এয়া ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 356ত আছে। তৃতীয়টো হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থাৎ বিত্তীয় জৰুৰীকালীন অৱস্থা। এয়া ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 360ত উল্লেখ আছে। ভিউৱাৰ্ছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, আমি এইবাৰ আলোচনা কৰিম নেশ্যনেল ইমাৰ্জেঞ্চি অৰ্থাৎ জাতীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে জাতীয় জৰুৰীকালীন অৱস্থা ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 352 অনুসৰি ঘোষণা কৰিব পাৰি। কিন্তু এই জাতীয় জৰুৰী অৱস্থা কেতিয়া ঘোষণা কৰিব পাৰি? সংবিধান অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ হ'লে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। প্ৰথম, যুদ্ধ অৰ্থাৎ ৱাৰ। দ্বিতীয়, বাহিৰা শত্ৰুৰ আক্ৰমণ অৰ্থাৎ এক্সটাৰ্নেল এগ্ৰেশ্যন। আৰু তৃতীয় হৈছে সশস্ত্ৰ বিদ্ৰোহ আৰ্মড ৰিবেলিয়ন। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে 44 নম্বৰ সংবিধান সংশোধনীৰ পিছতহে আৰ্মড ৰিবেলিয়ন অৰ্থাৎ সশস্ত্ৰ বিদ্ৰোহ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ আগতে ইণ্টাৰনেল ডিষ্টাৰবেন্স এই শব্দটো উল্লেখ আছিল। এতিয়ালৈকে ভাৰতবৰ্ষত জাতীয় জৰুৰীকালীন অৱস্থা মুঠ 3 বাৰ ঘোষণা কৰা হৈছে। সেয়া হৈছে 1962, 1971 আৰু 1975। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্টছ ৰুলৰ বিষয়ে অৰ্থাৎ ৰাজ্যৰ জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে। আমি আগতে উল্লেখ কৰিছোঁ যে আৰ্টিকেল নম্বৰ 356 অনুসৰি ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰি। কিন্তু এই অৱস্থা সাধাৰণতে তেতিয়াহে ঘোষণা কৰা হয় যেতিয়া কোনো ৰাজ্যত ৰাজ্য চৰকাৰ ভংগ হ'লে, কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চলাবলৈ সক্ষম নহ'লে, বা কোনো ৰাজ্যৰ বিধানসভাত কোনো দলৰ সংখ্যাগৰিষ্ঠতা নাথাকিলে, বা কনষ্টিটিউশ্যনেল মেচিনেৰীয়ে সেই ৰাজ্যখনত কাম কৰাটো অসম্ভৱ হৈ পৰিলে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যখনত ৰাজ্যৰ জৰুৰীকালীন অৱস্থা বা প্ৰেচিডেন্সি ৰুল অৰ্থাৎ ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰিব পাৰে। লগতে আমি এই কথা মনত ৰাখিব লাগিব যে ৰাজ্যৰ জৰুৰীকালীন অৱস্থা ৰাজ্যপালৰ প্ৰতিবেদনৰ আধাৰতহে ঘোষণা কৰা হয়। ভিউৱাৰ্ছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থাৎ বিত্তীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে। আমি আগতে উল্লেখ কৰি আহিছোঁ যে বিত্তীয় জৰুৰীকালীন অৱস্থা ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 360 অনুসৰি ঘোষণা কৰিব পাৰি। কিন্তু এই বিত্তীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰিব পাৰি? বিত্তীয় জৰুৰীকালীন অৱস্থা ৰাষ্ট্ৰপতিয়ে তেতিয়া ঘোষণা কৰে যেতিয়া ভাৰতবৰ্ষ বা ইয়াৰ কোনো অংশৰ বিত্তীয় স্থিতিশীলতা বা ঋণযোগ্যতা, যাক ইংৰাজীত কোৱা হয় ফাইনেন্সিয়েল ষ্টেবিলিটি অৰ ক্ৰেডিট, বিপদৰ মুখত পৰে। আৰু এনে পৰিস্থিতিতে
ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এই বিত্তীয় জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ঘোষণা কৰা হোৱা নাই। ভিউৱাৰ্ছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, আমি আজি আমাৰ এই চমু ভিডিঅ'টোত ভাৰতীয় সংবিধানত উল্লেখ থকা 3 প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহত আমি এনেধৰণৰ আৰু নতুন নতুন টপিক লৈ আহি থাকিম। আজিলৈ আহিছোঁ, ধন্যবাদ।